ইয়াত মামাগিৰি নেদেখুৱাবি তেওঁ কয় ইয়াত মামাগিৰি নেদেখাবি বুলি ৰাইজক কয় মই স্থানীয় ৰাইজৰ কিছু লোকে কৈছে ইয়াত মামাগিৰি নেদেখাবি মই তেনেকুৱা অচি নহয় বোলে মই দুমাহে থাকোঁ বোলে যিকোনো জেগা থানাৰ ভিতৰত বিজেপি নেতাক প্ৰহাৰ অচিৰ তেওঁ মানে ক্ষমতা মই অচি বোলে মই বেলেগ নিচিনা অচি নহয় বোলে মোক এই মুখত মাৰিছে ইয়াত তেনেকুৱাকৈ এক গোচা এক চৰ মাৰিছে ইয়াত অচিয়ে খুলি দিলে বিজেপি নেতাৰ লগুণ কিন্তু লকআপ কৰিম বুলি কয় মোৰ গোটেই আঙুঠি খোলালে চোলা পেণ্ট খোলালে আৰু মোৰ মানে যিমান মোৰ লগুণডালো তেওঁ খুলি মানে থোৱা কৰালে নামতলা থানাত উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ মতে অচিক দম দিছিল বিজেপি নেতাই আৰক্ষীয়ে কৈছে যে আপুনি বোলে অচিক দম দিছিল কথাটো কি হয় দম দিয়া কথা এনেধৰণে হ'ল মই নিশা 6টা বজাত নামতলা আহি পাইছোঁ নিশা 6টা বজা অহাৰ পিছত বাপেকক মই লৈ পিনে আহিছিলোঁ আৰু বোৱাৰীক যিটো ল'ৰাৰ এৰেষ্ট কৰি থৈছিলে তেওঁ বোৱাৰীক আগতে আহি পিনে আছিলে ইয়াতে বাপেকক মই যেতিয়া লৈ মেলি আহিলোঁ থানালৈ সোমালোঁ লগালগ অচি ছাৰে পালোঁ অচি ছাৰে এটা কথা ক'লে ঐ বিদিবি এই ল'ৰাটো বোলে মোক হাত তুলিব বিচাৰিছে বোলে সেইটো কাৰণে হেৰি তাক কি কৰিম চা বোলে তেনেকুৱাকৈ বুলি ক'লে তাৰপিছত ছাৰ ওলাই গ'ল লগালগ নিশা 8:30টা বজাত মই দ্বীপ থানাত থকা দ্বীপ নামৰ মানুহজনক মই ফোন কৰিলোঁ তেওঁ পুৰণাটো তেওঁ নতুনকৈ আহিছে মই দ্বীপৰ লগত আমাৰ চবৰে সম্পৰ্ক ভাল আছে দ্বীপক ফোন কৰি ক'লোঁ যে তেওঁক খানাটো লৈ খুৱাই দিম নেকি দ্বীপে ক'লে ভালেই হ'ব খুৱাই দিয়া বুলি খানাটো লৈ মেলি আহিলোঁ তেওঁক দিলোঁ তেওঁ খানাটো নাখালে তাৰপিছত তাৰ আধা ঘণ্টামান পিছত অচি ছাৰ আৰু দ্বীপ তেওঁলোকে ক'ৰবাত পেট্ৰলিং গৈছিলে ঘূৰি আহিলে ঘূৰি আহি যেতিয়া আলোচনা হ'ল তেওঁ বাপেকো ক্ষমা বিচাৰিলে কেছটো লৈ পিনে ল'ৰাজনো ক্ষমা বিচাৰিলে ল'ৰাজনে কৈছে ছাৰ মই যদি এটা অচিক মাৰপিট কৰিব বিচাৰোঁ মই নিজে জানো বোলে মই অচিক হাত তুলিলে মোৰ কি অৱস্থা হ'ব সোণাৰীৰ নামতলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰুৱাৰ বিৰুদ্ধে উত্থাপন হৈছে কেতবোৰ অভিযোগ ঘটনা অনুসৰি কোনো কাৰণত আৰক্ষী বিষয়াক হাত দঙাৰ অভিযোগত সূৰ্য নায়ক নামৰ এজন লোকক আটক কৰি থানালৈ লৈ আহিছিল আৰু নিশা সেই যুৱকজনৰ পত্নীৰ অনুৰোধত কথা পাতিবলৈ আহিছিল বিজেপিৰ পালি নেতা তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদক শ্যামল নায়কে কিন্তু নিশা থানাত আটকাধীন লোকজনৰ পত্নীক থকাত বাধা দিছিল অচি মৃদুল বৰুৱাই মোৰ মানুহজনক ধৰি আনিছিলে তাক একো নাই এক বেকাৰত এনেই ধৰি আনিছে বোলে মোক হাত দাঙি গৈছে হাত দঙাই নাই মই গম পাইছোঁ আহিছোঁ কৈছে কি ই নিজে মদ খাই আছে তাৰ মুখৰ স্মাইল পুৰা আহি আছে মদ খোৱা মোক কৈছে তই কেলে আহিলি সোমাব নিদিওঁ তুমি যাই ইয়াত কাম নাই এনেকৈ মই তাই বোলে তাৰপাছত ক'লে দোকানত ইয়াত বহি থাকা আৰু এই কথাৰ প্ৰতিবাদ কৰাৰ বাবে প্ৰহাৰৰ সন্মুখীন হোৱাৰ অভিযোগ বিজেপিৰ পালি নেতা শ্যামল নায়কৰ 11:30 বজাত মহিলাজনীক তেতিয়া তেওঁ ক'লে আপুনি ইয়াত থাকিব নোৱাৰে তেতিয়া মই অচি ছাৰক ক'লোঁ যে আপুনি কেলে তেনেকুৱাকৈ কৈছে তেওঁক কিয় থাকিব নোৱাৰে এজন মহিলা এই নিশা বাহিৰত তেওঁ ইমান ঠাণ্ডাত সৰু কেঁচুৱা লৈ পিনে বাহিৰত কেনেকুৱা থাকিব তাত আছে আপুনি অকণমান ভদ্ৰতাৰে তেওঁক ক'ব লাগে তেওঁ কৈছে তই বেছি কৈছ তেতিয়া মই মানে তেওঁক মহিলাগৰাকীক তেনেকুৱা কোৱাৰ কাৰণে মই আৱেগিক হ'লোঁ কি কাৰণে এজন গাঁওৰক্ষী বাহিনীৰ সম্পাদক হিচাপে মই যেতিয়া তেওঁলোকে মোক মাতিছে তেওঁ মোক ক'ব লাগে যে তুমি শ্যামল মানুহখিনিক কিয় ইমান নিশালৈকে ৰখাই ৰাখিছিলা তুমি মোক মই ক'লোঁ হয় নহয় তোমাক মাতিলোঁ হয় নহয় কিন্তু মই যেতিয়া আহিছোঁ তেওঁ এবাৰো মোৰ লগত তেনেকৈ নকৰিলে শ্যামল তুমি যোৱা এই কেছটো আজি নহ'ব আৰু তেওঁ এইটো শাস্তি পাবই বা মই ইয়াক আজি নিশাটো শাস্তি দিম আৰু কালি কিবা কৰিম তোমালোকক মাতিম মোক লকআপ মানে মোক থানাৰ ভিতৰত ভৰাই ৰাখিছিল লকআপ কৰিম বুলি ক'লে কিন্তু লকআপ কৰিম বুলি কয় মোৰ গোটেই আঙুঠি খোলালে চোলা পেণ্ট খোলালে আৰু মোৰ মানে যিমান মোৰ লগুণডালো তেওঁ খুলি মানে থোৱা কৰালে আৰু মোবাইল চোবাইল চব থৈ দিলে আৰু মানে যেতিয়া মই সেই আঙুঠি চাঙুঠি খুলিছোঁ নহয় তেওঁ মোক একদম এনেকুৱাকৈ গুৰ মাৰিছে মোৰ গুপ্তাংগত এই ঘটনাৰ পাছতে নামতলা থানাৰ বাহিৰত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ পিছে আৰক্ষীয়ে শ্যামল নায়কক প্ৰহাৰৰ আচল কাৰণ কি এই বিষয়ে পৰৱৰ্তী পৰ্যায়তহে জানিব পৰা যাব সোণাৰীৰ পৰা নৱজ্যোতি দীপমীয়াৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা